নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আন এটা নতুন ভিডিঅ' লৈছো আৰু বন্ধুসকল আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে চাগে আপোনালোকৰ 9 মাৰ্চত অনুষ্ঠিত হ'ব লগিয়া ডিএমই গ্ৰেড 3 পৰীক্ষাটো পিছুৱালে অৰ্থাৎ পোষ্টপন কৰা হ'ল তো এতিয়া আপোনালোকৰ নিউ ডেটটো এক্সামৰ নিউ ডেটটো হৈছে 30 মাৰ্চ 2025 তো 30 তাৰিখে যেহেতু আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে হেহে সময় কিন্তু আপোনালোকৰ এতিয়া একেবাৰে কম আছে তো বহুতৰে প্ৰিপাৰেচন কিন্তু কমপ্লিট হৈ আছে সো আপোনালোকৰ এতিয়া কম্পিটিশনটো বেছি হৈ যাবগে বহুত টাইম এই লৰা ছোৱালী গিটাই পাইছে যি সকলৰ টাইমটো পিছুৱাই দিয়া হৈছে তো এতিয়া পৰা আপোনালোকৰ যদি প্ৰিপাৰেচন হোৱা নাই তেতিয়াহলে আমাৰ চেনেলত ভিডিঅ' অলৰেডি বহুত আপলোড কৰা আছে হেখিনি চাই লব আৰু নিউলি কিছুমান ভিডিঅ' আমি ডেইলি এতিয়া দি থাকিম হেখিনিও চাই যাব যাতে আপোনালোকৰ এক্সামত সুবিধা হয় তো বলক বেছি দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো First question to get is Sauk. A bus travels from A to B at a speed of 80 km per hour in 5 hours. It returns from B to A in 8 hours. What is the returning speed of the bus? এখন বাসে 80 km প্রতি ঘন্টা বেগেৰে এৰ পৰা গৈ 5 ঘন্টাৰ মূৰত B পাই গৈ আকৌ কি কৈছে ই 8 ঘন্টাত B ৰ পৰা A লৈ উভতি আহে বাসখনৰ উভতি অহাৰ বেগ কিমান আছিল তে প্ৰশ্নটো কিন্তু দীঘলীয়া হয় কিন্তু যদি আপোনালোকে ভালদৰে বুজি পায় লগে লগে এনসাৰটো উলিয়াব পাৰিব খালি চাব প্ৰশ্নটো যেতিয়া আপোনালোকে কৰিবলৈ যাব মেথছ বিলাক বা ৰিজনিংৰ প্ৰশ্ন আহিব পাৰে এটা দুটা কিন্তু মেথছ বেছিকৈ আহে আৰু সায়েন্সৰ কোৱেশ্চন আপোনালোকৰ ডিএমইত বেছিকৈ আহে সো মেথছৰ যেতিয়া কোৱেশ্চন বিলাক কৰিবলৈ যাব তেতিয়া চাব বেছিকৈ কোৱেশ্চনটো পঢ়িবলৈ চেষ্টা কৰিব যদি বুজি নাপায় দুবাৰ তিনিবাৰ চাৰিবাৰ যেতিয়া প্ৰশ্নটো পঢ়িব তেতিয়া চাব তাৰ পৰা এটা হিন্ট আপোনালোকে পাই যাব তো এতিয়া আমাক কি কৈছে প্ৰথমতে অলপ ডায়াগ্ৰাম টাইপত আপোনালোকে আকি প্ৰশ্নটো সলভ কৰিবলৈ চেষ্টা কৰিব এটো ধৰক এ পজিশন আছে এৰ পৰা এখন বাস বিলে গৈছে ঠিক আছে এৰ পৰা বিলে গৈছে তো যাওতে তাৰ যেটো বেগ হেতু আছিল 80 কিলোমিটাৰ পাৰ আৱাৰ মনৰ হেতু 80 কিলোমিটাৰ পাৰ আৱাৰত যাওতে গৈছে আৰু টাইম কিমান লাগিছিল 5 ঘন্টা টাইম লাগিছিল এৰ পৰা বিলে গৈছে যাওতে 80 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে আৰু টাইম লাগিছিল 5 ঘন্টা তো এতিয়া আমি ইয়াৰ ডিসটেন্সটো লিব পাৰিম নে নোৱাৰিম বাৰু কি যে কিমান ডিসটেন্স গৈছিল এৰ পৰা বিলৈকে সিম্পল উলাব পাৰিম কাৰণ 80 কিলোমিটাৰ 1 ঘন্টাত গৈছে তে 5 ঘন্টাত কিমান যাব ভালকে চাওক 80 কিলোমিটাৰ গৈছে 1 ঘন্টাত ঠিক আছে তেতিয়া 5 ঘন্টাত কিমান কিলোমিটাৰ যাব 80 পূৰণ 5 কৰিলে কিমান হ'ব 8 5 গুণ 40 400 কিলোমিটাৰ ঠিক আছে তো এৰ পৰা বিলৈকে ডিসটেন্সটো হৈছে টোটাল 400 কিলোমিটাৰ তো মই সাইডত লিখি থৈছো 400 কিলোমিটাৰ এতিয়া ভালকে আকৌ লক্ষ্য কৰিব বিৰ পৰা এলে বাসখন উভতি আহিছে কিন্তু উভতি আহোতে টাইমটো বেছি লাগিছে ঠিক আছে এতিয়া কি হ'ব বিৰ পৰা এলে বাসখন আহিব আহোতে টাইম লাগি গৈছে টোটাল 8 ঘন্টা 8 আৱাৰ্স লাগিছে ডিসটেন্সটো তো সেমে হয় না নহয় ডিসটেন্সটো 400 কিলোমিটাৰে হয় কিন্তু টাইমটো কি হৈ গল আগতে লাগিছিল যাওতে 5 ঘন্টা এতিয়া লাগি গল 8 ঘন্টা তো এতিয়া আমাৰ কি হৈ যাবগে স্পিডটো কমি যাবগে তো সিম্পল 8 ঘন্টায় 400 কিলোমিটাৰক হৰণ কৰিলে আমি স্পিডটো পাই যাম তো 400ক যদি 8 ৰে হৰণ কৰো 8 5 গুণ 40 শূন্য এটা থাকিলে শূন্যটো ওপৰলৈ গৈ যাব 50 কিলোমিটাৰ পাৰ আৱাৰ তো আমাৰ স্পিডটো পাই গলো 50 কিলোমিটাৰ পাৰ আৱাৰ একদমে সিম্পল প্ৰশ্ন আছিল তো আমাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ বি মানে অপচন এটা খেলিমেলি হৈ গল বি টো ওপৰ যাব লাগিছিল তো 50 কিলোমিটাৰটো শুদ্ধ উত্তৰ হ'ব আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে ভিডিওটো লাইক কৰি যাব আৰু এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে A can do a work in 30 days he did the work 10 days B completed the remaining part of the work in 30 days. In how many days B can complete the whole work alone? এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহে সো ভালকে চাব এ 30 দিনত এটা কাম কৰিব পাৰে চাব দেই এ 30 দিনত হে কামটো কৰিব পাৰে এটা কাম সম্পূৰ্ণ কৰিব পাৰে তেও 10 দিন কামটো কৰিলে ঠিক আছে 30 দিনত কমপ্লিট হে কৰিব পাৰে কিন্তু তেও কমপ্লিট কৰা নাই তেও 10 দিন কামটো কৰিলে এতিয়া বি এ কামটোৰ বাকি অংশ 30 দিনত সম্পূৰ্ণ কৰিলে সক বিয়ে কিন্তু 30 দিনত অকল বাকি থকা কোনে কৰিছে আগৰ কোন এ কৰি থৈছে 10 দিনত এতিয়া বিয়ে কিমান দিনত গুটেই কামটো অকলে সম্পূৰ্ণ কৰিব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকতে আপোনালোকৰ পাজুল লাগে সো ভালকে একদম চাই লব ঠিক আছে এটা কি কৈছে এ 30 দিনত এটা কাম কৰিব পাৰে তো এদিনত এটা কাম কৰিব পাৰে ন এদিনত এটা কাম কৰিব পাৰে হেতু ধৰিছো আমি এদিনত এটা কাম ধৰে সম্পূৰ্ণ কামটো কিমান 30 তো এৰ চাব এৰ এদিনৰ কাম
এৰ এক দিনৰ কাম কিমান হ'ব এক দিনৰ কামটো কিমান হ'ব 30 মানে 30 ভাগৰ এক অংশ কিমান হ'ব 30 ভাগৰ এক অংশ বা আমি 1/30 বুলিও ক'ব পাৰো এৰ মানে এদিনত ইমানটো কাম কৰিব পাৰে কাৰণ তেও টোটাল কামটো 30 দিনত কৰে ন তো এদিনত কিমান কৰিব 30/1/30 30 ভাগৰ এক অংশ কৰিব ন এতিয়া 10 দিনত কিমান কাম কৰিব চাওকচোন 10 দিনত কিমান কাম কৰিব 10 দিনত কিমান কাম কৰিব 10/30 মানে 30 ভাগৰ 10 ভাগ কৰিব ন তে 0 0 যদি কাটি দিও আমি কিমান হৈ যাব এটো 1/3 তো গুটে কামটোৰ কিমান অংশ কৰি দিব 1/3 অংশ 10 দিনত কৰি দিব এতিয়া 10 দিন কামটো কৰি তেও গুছি যাবগে আৰু তেও কাম নকৰে মানে সম্পূৰ্ণ কামটোৰ 3 ভাগৰ এক অংশ 10 দিনত কৰি থৈ গুছি যাবগে হল এতিয়া এটা ভালকে লক্ষ্য কৰিব কিমান কাম কৰি থৈ গুছি গল 3 ভাগৰ এক অংশ কাম কৰি থৈ গুছি গল এতিয়া বাকি থাকিব কিমান বাকি থাকিব 3 ভাগৰ 2 অংশ হয় নহয় চাওক 3 ভাগৰ এক অংশ যদি কৰি থৈ গল তেতিয়া বাকি থাকিলে কিমান অংশ 3 ভাগৰ 2 অংশ আৰু এই 3 ভাগৰ 2 অংশ কাম কোনে কৰিব বিএ কৰিব এই 3 ভাগৰ 2 অংশ কাম আকৌ সেই 3 ভাগৰ 2 অংশ কামটো বিএ কৰোতে কিমান দিন লাগিলে 30 দিন লাগিলে চাওক বিএ 3 ভাগৰ 2 অংশ কাম কৰোতে কিমান দিন লাগিলে 20 দিন সময় ললে 20 ডে ললে ঠিক আছে 20 দিন লৈছে সৰি 30 দিন লৈছে লব খেলিমেলি হৈছে 30 দিন লৈছে এতিয়া বিএ 3 ভাগৰ এক অংশ কাম কৰিবলৈ কিমান দিন লব চাওকচোন 3 ভাগৰ 2 অংশ কৰিবলৈ যদি 30 দিন লৈছে 3 ভাগৰ এক অংশ কৰিবলৈ কিমান দিন লব 15 দিন নলব নে আধা দিনেটো লব ন কামটো যেহেতু আধা হৈ গলগে তেতিয়া সময়টো আধা হৈ যাবগে 15 দিন লব এতিয়া 3 ভাগৰ 2 অংশ 30 দিনত আৰু 3 ভাগৰ এক অংশ 15 দিনত মানে সম্পূৰ্ণ কামটো তেও এতিয়া কিমান দিনত কৰিব বিএ 30 যোগ 15 30 যোগ 15 যদি কৰি দিয়ে সিম্পল আপোনালোকৰ বিৰ সম্পূৰ্ণ দিনৰ সময়টো ওলাই যাব তো 30 এ 15 হৈ যাবগে 45 দিন বিৰ কামটো কৰিবলৈ লাগিব ঠিক আছে আশা কৰিছো বুজি পাইছে যদি বুজি পোৱা নাই আপোনালোকে কমেন্টত জনাই দিব মই নেক্সট ভিডিওত আকৌ এই প্ৰশ্নটো বুজাই দিবলৈ চেষ্টা কৰিম আৰু ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথাও জনাই থওঁ যেটো আপোনালোকৰ ডিএমই পৰীক্ষা এতিয়া বেছি দিন নাই গম পাইছে তাৰিখটো 30 তাৰিখে এক্সাম হ'বই সো এতিয়াৰ পৰা যদি ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়া হলে কিন্তু আপোনালোকে থাকি যাব বহুতৰ প্ৰিপাৰেচন অলৰেডি হৈয়ে আছে তো আমি আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটছ বনাইছো খুব কম মূল্য মাত্ৰ 49 টকা দিয়ে আপোনালোকে এই পিডিএফ নোটছ বিলাক লৈ ল'ব পাৰিব আৰু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি ল'ব পাৰিব তো এই পিডিএফ নোটছ কিনে যদি আপোনালোকে এক্সামৰ আগলৈকে গুটেইখিনি কমপ্লিট কৰি দিব পাৰে তেতিয়া হলে আপোনালোকৰ 50 to 60% সিলেবাসটো ইয়াতে কমপ্লিট হৈ যাবগে তাৰ পিছতে ম্যাথছ আৰু বাকি ইংলিশ বিলাক আমাৰ ভিডিওৰ পৰা চাই দিলে খতমে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত মাত্ৰ আমাক WhatsAppত এটা মেছেজ কৰি জনাই দিব যে ডিএমই নন টেকনিক্যাল পিডিএফ টো লাগে লগে লগে আমি আপোনালোকক পিডিএফ খিনি পঠাই দিম 16 17 টা মান পিডিএফ নোটছ আপোনালোকে পাই যাবগে ঠিক আছে তো স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক A B C can complete a work in 5 15 and 15 days respectively in how many days they together can complete the work A B C তিনজন ব্যক্তি আছে আৰু এটা কাম তেওঁলোকে 5 দিন 15 দিন আৰু 15 দিনত সম্পূৰ্ণ কৰিব পাৰে মানে A কামটো 5 দিনত সম্পূৰ্ণ কৰিব পাৰে B 15 দিনত কৰিব পাৰে আৰু C 15 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে এতিয়া কৈছে তেওঁলোকে যদি একেলগে কামটো কৰে তেতিয়া কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব A কৰিলে 5 দিনত শেষ কৰি দিব B কৰিলে 15 দিনত শেষ কৰিব C কৰিলে 15 দিনত শেষ কৰিব যদি তিনিওজনে একেলগে কামটো কৰে তেতিয়া কিমান দিন লাগিব তো এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবৰ কাৰণে কি কৰিব লাগিব এনেকে মই যেনেকে পাতিছো A B C তলত ইহঁতৰ কাম কৰাৰ ক্ষমতাটো যেতিয়া পাতি থৈছো তাৰ তলত আপোনালোকে ইহঁতৰ LCM টো উলিয়াব যি কোনো সংখ্যা দিয়া থাকক ইহঁতৰ LCM টো উলিয়াব 5 15 আৰু 15 তো আমি যদি চাবলৈ যাওঁ 5 15 আৰু 15 LCM টো মানে লখাগুটো হৈ গলগে 15 কাৰণ 5 এও 15 খৰণ যায় 15 15 যায় 15 15 খৰণ যায় এতিয়া কাম কৰাৰ ক্ষমতাটো উলিয়াব এফিচিয়েন্সিটো উলিয়াব কিমান কৰিব পাৰে এৰ কাম কৰাৰ ক্ষমতাটো কেনেকৈ উলিয়াম এফিচিয়েন্সিটো উলিয়াম 5 এ 15 কেইবাৰ যায় তো আমি দেখিছো 5 এ 15 তিনিবাৰ যায় তবা বি কাম কৰাৰ এফিচিয়েন্সিটো 15 15 কেইবাৰ যায় এবাৰ যায় আৰু এটো 15 15 এবাৰ যায় ঠিক আছে এতিয়া আমি এফিচিয়েন্সি কিটা যোগ কৰি দিম 3 1 আৰু 1 এই গুটেই কিটা যদি যোগ কৰি দিও 3 1 4 আৰু 4 1 5 তো টোটাল আমাৰ এফিচিয়েন্সিটো হৈ গলগে 5 আৰু মুঠ কাম কিমান আছিল মুঠ কাম আছিল 15 ঠিক আছে মুঠ কাম হৈ গলগে 15 ওপৰত 15 ৰাখি তলত 5 এৰে যেতিয়া হৰণ কৰি দিব তেতিয়া হিহঁতৰ তেওঁলোকে একেলগে কাম কিমান দিনত শেষ কৰিব এটো ওলাই যাবগে
সিম্পল 5 এ 15 যাব 3 বাৰ আমাৰ 3 দিনতে তেওঁলোকে কামটো শেষ কৰি দিব ঠিক আছে 3 দিনত কামটো শেষ কৰি দিব অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ এটো একদম সিম্পল হয় আকৌ এবাৰ বুজাই দিছো চাওক এ কিমান দিনত কৰিব পাৰে 5 দিনত বি এ কৰিব পাৰে 15 দিনত আৰু সি ও কৰিব পাৰে 15 দিনত তো সিম্পল 5 15 আৰু 15 এই তিনটাৰ এলসিএম উলিয়ালক ইয়াতে যদি বেলেগ সংখ্যাও থাকিলেতেন ধৰক 5 15 আৰু 10 আছে তো ইহঁতৰ এলসিএম উলিয়ালহেতেন 5 15 10 তো 5 15 আৰু 15 এলসিএম দেখিছো 15 হয় এতে এফিসিয়েন্সি টো উলিয়ালক 5 এ 15 কেবাৰ যায় 3 বাৰ যায় 15 15 এবাৰ যায় আৰু 15 15 কো এবাৰ যায় তো সিম্পল এফিসিয়েন্সি কিটা যোগ কৰি দিয়ক 3 1 আৰু 1 3 1 4 1 5 আৰু ওপৰত কি ৰাখি দিব মুঠ কামটো হেই এলসিএম টো উলিয়াটো 15 5 এ 15 কেবাৰ যাব 3 বাৰ তো 3 দিনতে তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব অপচন এ টো শুদ্ধ উত্তৰ একদম সিম্পল হয় না তো বলক নেক্সট কোৱেশ্চন লাগ বঢ়িম কি কৈছে চাওক The ratio of the amount of rice, sugar and tea in a shop is 8:5:2. After selling 10 kg of rice, the remaining amount of rice is equal to total amount of sugar and tea. What amount of rice does left? প্ৰশ্নটো ভালকে চাব দে দোকান এখনত চাউল চেনি আৰু চাহৰ পৰিমাণৰ অনুপাতটো দিয়া আছে 8:5:2 যদি কৈছে 10 কেজি চাউল বিক্ৰী কৰাৰ পাছত বাকি থকা চাউলৰ পৰিমাণ চেনি আৰু চাহৰ মুঠ পৰিমাণৰ সমান হয় তেতিয়া হলে কিমান পৰিমাণৰ চাউল বাকি আছিল প্ৰশ্নটো ভালকে চাব কিন্তু 10 কেজি চাউল তাৰ পৰা বিক্ৰী কৰাৰ পিছত ঠিক আছে বাকি থকা যিখিনি চাউলৰ পৰিমাণ হেখিনি হৈছে চেনি আৰু চাহৰ মুঠ পৰিমাণৰ সমান এতিয়া কৈছে যে কিমান পৰিমাণৰ চাউল বাকি আছে এতিয়া আমি এই অনুপাতটো যে দি থৈছে সদায় মনত ৰাখিব যেটো অনুপাত দিয়া থাকে সেই অনুপাতটোক আমি এটা চলকৰ ৰূপত লৈ পিনে লিখি লব লাগে মানে 8 টুক 8x 5 টুক 5x আৰু 2 টুক 2x আমি লিখি লৈছো মানে 8x হৈ গলগে এতিয়া চাউল 5x হৈ গলগে কি চেনি আৰু 2x হৈ গলগে চাহপাত এতিয়া আমাক প্ৰশ্নটোত কি কৈছে যেতিয়া 10 কেজি চাউল বিক্ৰী কৰি দিয়া হল মানে 8x ৰ পৰা যেতিয়া 10 কেজি বিক্ৰী কৰি দিয়া হল 8x - 10 কৰি দিয়া হল তেতিয়া বাকি থকা যেটো চাউলৰ পৰিমাণ হেতু চেনি আৰু চাহৰ মুঠ পৰিমাণৰ সমান হয় মানে 5x + 2x কৰিলে যিমানটো হয় 8x - 10 কৰিলেও হিমানটোৱে হয় মই বস্তুটো আপোনাক ভালদৰে লিখি দেখুৱাই দিছো চাওক কি কৈছে 8x - 10 মানে এই চাউলৰ পৰা যদি 10 কেজি বিক্ৰী কৰি দিয়া হয় তেতিয়া চাহৰ আৰু চেনিৰ মুঠ পৰিমাণৰ সমান হয় চাহ হৈছেগে চেনি হৈছেগে 5x আৰু চাহ হৈছেগে 2x এইটোৰ মুঠ পৰিমাণ মানে যোগ কৰিলে ওলাব ন এটোৱে আমাক সমীকৰণ বনি গল ইয়াৰ পৰা x ৰ ভ্যালু উলিয়া দিয়ক তাৰ পিছত চেনিৰ পৰিমাণ লাগে চাহৰ লাগে চাউলৰ লাগে যি লাগে আমি পাৰিম উলিয়াবলৈ তো 8x এটো হৈ যাব -10 ইফালে 5x আৰু 2x যোগ কৰিলে 7x এই 7x টো ইফালে গুছি আহিলে মাইনাস হ'ব 8x - 7x আৰু এই -10 টো ইফালে গুছি গলে 10 তো 8 ৰ পৰা হাত গুছি গলে x ৰ ভ্যালুটো ওলাই গলগে 10 তো সিম্পল x ৰ ভ্যালুটো ওলাই গলগে আমাৰ কিমান 10 ঠিক আছে x ৰ ভ্যালু যদি 10 ওলাইছে তেতিয়া চাওক x ৰ ভ্যালুটো ওলাই গল 10 আমাক লাগে কি কিমান পৰিমাণৰ চাউল বাকি আছিল তো চাউল টোটাল আছিল 8x মানে কিমান হল 8x মানে 8 * 10 মানে 80 কেজি চাউল আছিল আগতে তাৰ পিছতে 10 কেজি চাউল যেটো বিয়োগ কৰি দিয়া মানে বিক্ৰী কৰা হল এতিয়া টোটাল আছিলগে 70 কেজি তো আমাৰ এতে হদিছে যে কিমান পৰিমাণৰ চাউল বাকি থাকিছিল তো 70 কেজি চাউল বাকি থাকিলে অপচন এ টু বি টু হ'ব শুদ্ধ উত্তৰ অপচন কিটা খেলিমেলি হৈ যায়গে টাইপিং কৰোতে তো এটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক a ratio b = 2:3 and a ratio c = 5:9 find a ratio b ratio c একদমই সিম্পল প্ৰশ্ন হয় ৰেশিও প্ৰশ্নবিলাক খেলিমেলি পায় আপোনালোকে তো ভালকে চাব এই প্ৰশ্নটো আমাক কি কৈছে a ratio b দিয়া আছে 2:3 আৰু a ratio c দিয়া আছে আমাক 5:9 ইয়াতে এটা কমন আছে চাওক a টো কমন আছে হয়নে তো a টোৰ ৰেশিওটো মিলাই দিলে হৈ গলগে এই 2 আৰু 5 টোক এনেকুৱা এটা সংখ্যা বনাই দিয়ক একেই বনাই দিয়ক মানে কিবা এটা পূৰণ কৰি পিনে তো চাওক 2 5 গুণ 10 কৰি দিও তো a ratio b টোক আমি কি কৰিব পাৰো এটো যদি 10 বনাই দিও 2 ৰ লগত 5 পূৰণ কৰিলো তো এটো 3 ৰ লগত কি পূৰণ কৰিলে 5 পূৰণ কৰিলে 3 5 গুণ 15 তো এটো হৈ যাবগে 10:15 হল তো সেম এটো a ratio c টো এটো 5 টোক 10 যদি বনাই দিও 5 2 10 কৰিব লাগিব ন 5 ৰ লগত 2 পূৰণ কৰিলে 10 হৈ গলগে তো 9 ৰ লগতো সিম্পল 2 পূৰণ কৰিলে 18 হৈ যাবগে তো এটো আমাৰ হৈ গলগে 10:18 এতিয়া a টো সিম্পল 10 আছে b টো 15 আছে আৰু c টো 18 আছে একদম সহজ কথা যদি আৰু ভালকে বুজি পোৱা নাই এটো চাই লওক যদি বুজি পোৱা নাই এটো চাওক a ratio b = 2:3
3 এটুক আমি কি কৰিছো এটা 5 পূৰণ কৰি দিছো ইহঁতৰ লগত এই গুটে ৰেচিঅ'টোৰ লগত 5 পূৰণ কৰি দিছো তেতিয়া এটা 2 5 গুণ 10 হ'ব আৰু এটো 3 5 গুণ 15 হ'ব এতিয়া a ৰেচিঅ' b মানে কি 15 10 ৰেচিঅ' 15 এটো মানে তাৰ পিছতে আকৌ a ৰেচিঅ' c টো চাওক a ৰেচিঅ' c মানে কিমান আছিল 5 ৰেচিঅ' 9 এতিয়া এই 5 ৰ লগত কিটো পূৰণ কৰি দিছো 5 দুগুণ পূৰণ কৰিছো তো এটো হৈ যাবগে 5 দুগুণ 10 আৰু ইফালে 9 দুগুণ 18 হৈ গলগে এতিয়া এটো হৈ গলগে a ৰেচিঅ' c হল এতিয়া a ৰ জাগাত চাওক 10 আছে b ৰ জাগাত 15 আছে c ৰ জাগাত 18 আছে হৈ গলগে তো a ৰেচিঅ' b ৰেচিঅ' c সমান কি হ'ব 10 ৰেচিঅ' 15 ৰেচিঅ' 18 এটোই হ'ব আমাৰ আনসাৰ অপচন বি আছে অপচন বি টো শুদ্ধ উত্তৰ একদম সহজ হয় তো বলক নেক্সট কোৱেশ্চন তো লাগবাৰ হো নেক্সট কোৱেশ্চন তো কি দিছে the fourth ratio of 3 7 and 9 is 3 7 আৰু 9 চতুৰ্থ সমানুপাতটো কি হ'ব ঠিক আছে 3 7 আৰু 9 চতুৰ্থ সমানুপাতটো কি হ'ব এতিয়া চতুৰ্থ সমানুপাত কেনেকৈ উলিয়াব চাওক 3 অনুপাত এটো মানে চতুৰ্থ সমানুপাতটো আমি x ধৰি লম 3 অনুপাত 7 অনুপাত 9 আৰু অনুপাত x এটো প্ৰথম এটো দ্বিতীয় এটো তৃতীয় আৰু এটো চতুৰ্থটোক আমি কি ধৰি লৈছো x ধৰি লৈছো আপোনালোকে x p q a b c d কিবা এটা ধৰিলে হ'ল তো এই অনুপাতটোক 3:7 টোক আমি 3/7 বুলি ধৰিব পাৰো আৰু এই 9:x টোক আমি 9/7 বুলিও আৰু 9/x বুলিও ধৰিব পাৰো এতিয়া সিম্পল বৰ্জপৰণ কৰি দিয়ক এগিটা এটো হৈ যাবগে 3x আৰু এটো হৈ যাবগে 7 9 গুণ 63 ঠিক আছে এটো 7 9 গুণ 63 এতিয়া x ৰ ভ্যালুটো উলিয়াই দিয়ক 63/3 3 6 যাব দুবাৰ ইফালে x ৰ ভ্যালুটো হৈ গলগে 21 তো চতুৰ্থ অনুপাতটো হ'ব সমানুপাতটো হ'ব 21 তো আমাৰ এ অপচনটো শুদ্ধ হ'ব একদমই সিম্পল হয়নে তো এনেকুৱা ধৰণে আপোনালোকে এইবিলাক কৰিব পাৰিব তো চাওক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে if the ratio of two numbers is 8:7 and their sum is 450 then what is the numbers দুটা সংখ্যাৰ অনুপাত 8:7 আৰু ইহঁতৰ সমষ্টি 450 হলে সংখ্যা দুটা কি হ'ব এতিয়া মই কৈছো ন অনুপাত যেতিয়া দিয়া থাকিব 8:7 হিহঁতক আমি এটা চলক ৰূপত ধৰিলম মানে এটা 8x ধৰিম আৰু এটা কি ধৰিম 7x ধৰিছো এটা 8x আৰু এটা 7x এই দুটাই সংখ্যা দুটা দেই অনুপাতত এতিয়া নাই আৰু 8x এটা সংখ্যা হৈ গল এটা 7x হৈ গলগে আৰু হিহঁতৰ সমষ্টি মানে যোগফলটো দিয়া আছে 450 ঠিক আছে 8x + 7x টো দিয়া আছে 450 এতিয়া x ৰ ভ্যালু উলিয়াই দিয়ক সংখ্যা দুটা ওলাই যাব অটোমেটিক 8 থাতে যোগ কৰিলে 15x = 450 এতিয়া x ৰ ভ্যালুটো ইফালে ওলাই গলগে 15 ওপৰত 450 তলত 15 45 কাটিলে যাব 3 বাৰ এটা শূন্য হৈ গল 30 x ৰ ভ্যালুটো ওলাই গলগে কিমান 30 এতিয়া এটা সংখ্যা আছিল 8x মানে 8 * 30 8 * 30 কৰিলে কি 8 3 গুণ 24 240 আৰু এটা সংখ্যা আছিল 7x মানে 7 * 30 730 কৰিলে কিমান হ'ব 210 তো এটা সংখ্যা গল 240 আৰু এটা সংখ্যা গল 210 এইটো অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে একদমই সহজ প্ৰশ্ন আছিল যদি ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে এক্সামলৈকে এতিয়া এনে ধৰণৰ ভিডিও আপোনালোকে ডেইলি পাই থাকিব পাৰে ধন্যবাদ